হেল্ল'। আজি লং ব্লগ দিম বুলি কৈছিলোঁ যে সেইকাৰণে ব্লগিং ষ্টাৰ্ট কৰি দিলোঁ। আমি চব ৰেডি, এতিয়া গৈ আছোঁ কিবা কামত। মুভি চাবলৈ গাইজ। অ'কে, চ' কিপ ৱাচিং। বাই। গাড়ীৰ কাৰণে ৰখি আছোঁ আমি। ৰাস্তাটো এতিয়া খুব ধুনীয়া, সেউজীয়া সেউজীয়া চাৰিওফালে। আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন। মায়ে নাচায়ে কেমেৰা। মই চাব আহিছোঁ বন্ধ। 11টা বজাৰ পৰা ফিল্ম আছে আৰু এতিয়া 10:30 চব বন্ধ। লাজে পালোঁ সোনকালে আহি পাই। 10টা বজাৰ পৰা শ্ব' আছিলে, এতিয়া 10:52 হৈ গ'ল, কিন্তু চলা নাই। গৰমত অৱস্থা বেয়া। আমাৰ ঘৰ ফালে যে ইমান গৰম নহয়, সেইকাৰণে ইহঁতে মানে বহুত গৰম পাইছে। ফাইনেলি সোমাই গ'লোঁ হলত। 11টাৰ পৰা শ্ব' আছিলে, এতিয়া কেইটা বাজিলে? 11:08। কেতিয়া ষ্টাৰ্ট হ'ব? अरे वो गायब है। कौन गायब है? कौन नहीं, एज गायब है। ओह ऑटोमेटिकली आगे कैसे आ जाना। মুভি কেনেকুৱা লাগিলে? সকলোৱে চাব। চবে চাব পাৰে দেই, একদম ফুল এনজয় কৰিলোঁ। আৰু ইমান ৰ'দ দিছে, এতিয়া খোজকাঢ়ি যাব লগা হৈ আছে। ইমান ৰ'দ। ৰাতিপুৱা যেতিয়া ৰুমৰ পৰা ওলাইছিলোঁ তেতিয়া বতৰ ঠিকে আছিলে, কিন্তু মুভি হলৰ পৰা ওলোৱাৰ পাছত যেনেকুৱাহে ৰ'দ দিছে, আৰু আমি খোজকাঢ়ি আহি আছোঁ টাউনলৈ, আৰু অৱস্থা বেয়া হৈ গ'ল। আহি পাই আমি কিবা খাবলৈ সোমালোঁ। আপোনাৰ দোচা নাহিলে। নাখাওঁ। মোৰ আহিলে, তোমাৰ আহিলে। ইউটিউবাৰে আজি মাক ক'লোঁ যে আজি ভাত খাব নালাগে, আজি আমি বেলেগ বস্তুৱে খাওঁ। সেইকাৰণে ডোচা অৰ্ডাৰ কৰি দিলোঁ, কিন্তু কি ক'ম আৰু, মায়ে মানে এইবোৰ বস্তু ভাল নাপায়। গম পাইছোঁ ইমান ভাল পোৱা নাই, তথাপিও মই কোৱাৰ কাৰণে খালে আৰু উপায় নাই। খাই লৈ আমি গ'লোঁ বিশাল, কাৰণ মলত মায়ে স্পেচিয়েলি মলত এনেকৈ সোমাই পোৱা নাই ন, সেইকাৰণে লৈ আনিলোঁ। আৰু কাপোৰ ল'ব দিলোঁ, নিজৰ কাৰণে ল'লে, ভণ্টিয়ে ল'লে, আৰু মায়ে অলপ কিচেনৰ বস্তুও ল'লে, যোনখিনি মই দেখাম আপোনালোকক লাষ্টলৈ। মেডামে কি লং লাগিছে আৰু বস্তু লৈ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। দাম বহুত আছে, কিন্তু ভাল লাগিছে বস্তু বহুত। আজি মোৰ পকেট খালী। ইটো ল'ম সিটো ল'ম, চব পচন্দ হয়, চব পচন্দ হয়। চেলেৰী শেষ আজি। গাৰু কভাৰ, বেডশ্বীট, তাৰপিছত পৰ্দা। ৰুমত যাই দেখাম আৰু কি কি লয়। হৈছে দুটা বাস্কেট ফুল কৰি লৈ আমি ওলাই দিলোঁ। আৰু মানে ক'লো হ'ল বল নালাগে এতিয়া, ৰুম যাওঁ বুলি। তেন্তে অটত বহি আইচক্ৰীম খালোঁ আৰু এইফালে উভতি দিলোঁ। এতিয়া দেখাওঁ আপোনালোকক মই যে কি ল'লোঁ। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মিঠাতেল লৈছোঁ। মায়ে 1 লিটাৰ নিব আৰু মই 1 লিটাৰ ৰাখিম বুলি ভাবিছোঁ। তাৰপিছত আমাৰ ঘৰত এই নাই, বেলনা নাই, চাখলা তাৰপিছত হুক ল'লোঁ, এনেকৈ কলগেট এনল গ্ৰ'চাৰী বস্তু লোৱা হৈছে। ভণ্টিয়ে কিবা এস্থেটিক কৈ ঢেৰ বস্তু কিবা কিবি ল'লে। আৰু মাহঁতে মোৰ কাৰণে বেগ ফুল কৰি বস্তু আনিছিলে, তেনেকৈ ময়ো বেগ ফুল কৰি পঠাই দিম আৰু। এইবোৰ মোৰ নিচিনা চেম টি চাৰ্ট ল'লে ভণ্টিয়ে। তাই মানে মোৰ টি চাৰ্টটো বহুত পচন্দ, আৰু তাতে যে এই কালাৰটো পালে যে আৰু ভাল পালে। এইফালে মই এটা কুৰ্তি ল'লোঁ অফিচ যাবলৈ। মোৰ মানে লোৱা হৈয়ে যায় আৰু। এইফালে এইটো মাৰ প্লাজো পেণ্ট ল'লে, মায়ে কুৰ্তি ল'লে, ভণ্টিয়ে টি চাৰ্ট, দুটা টি চাৰ্ট ল'লে, পেণ্ট ল'লে, তেনেকেই। ভণ্টিয়ে কৈ থাকে তহঁতি একো নিদিয়, মোক কাপোৰ নিদিয়, সেইকাৰণে আজি কৈছোঁ ল বাপেকেতো যিমান লাগে ল। কিন্তু তাইৰ পচন্দ একো নাপালে। আৰু এইফালে দেখিছেনে অলপমান ধুনীয়া গ্লাছ লৈ আনিছিলোঁ, এইটো বাই 1 get 1 আছিলে, ভাল লাগিলে।
আৰু সৰু সৰু টিকলা টিকলা চিচা গ্লাছ 4টামান লৈ আনিছে মায়ে, লৈ যাম বুলি। মানে কিউট কিউট আছিলে যে সেইকাৰণে মায়ে লৈ ল'লে। আৰু এখন মোৰ বিলখন দেখিছেনে, যি দীঘল বিল হ'ল আজি। বেন বাজি গৈছে। তথাপিও পইচা কথা ইমান ভাবিব নালাগে ন, নিজৰ ঘৰৰ মানুহৰ কাৰণে কৰি আছো যি কৰি আছো। চ' সিহঁতৰ ওপৰত স্পেণ্ড নকৰিলে আৰু মই সাঁচি কি কৰিম। বাকী আজি শ্বপিং কৰি একেবাৰে চবেই ফূৰ্তিত আছে। আৰু এইকেইটা গ্লাছ কেইটা কৈছিলো নহয়, টিকলা টিকলা গ্লাছ কেইটা কি ধুনীয়া লাগিছে দেখাত। চ' বস্তু চাগে ইমানখিনিয়ে আছিলে। বিলটো যে ইমান লাগিছে এতিয়া দেখাওঁতে ইমান কম কম লাগিছে। লাষ্টত এইটো বেগটো মায়ে লৈ লৈছে, কাৰণ বস্তুখিনি কিহত নিব ন, সৰু বেগহে আনিছিলে। অ'কে, আৰু এটা আছে গাৰু। মায়ে কৈছে গাৰু দেখা, পাহৰিয়ে গৈছিলো। মই যেতিয়াও বিশাললৈ যাওঁ নহয়, মই এইটো গাৰুৰ কথা ভাবো যে লৈ যাওঁ নেকি, কিন্তু নানাকে থাকো। এবাৰ কিন্তু লৈ আনিলো। ভালে কৰিলো ন, লাগে ৰুমত মানুহ আহিলে দৰকাৰ হৈ যায়। মোৰ এনেও 2টাহে আছে আৰু ইমানে বস্তু আছিলে হা আজিৰ কাৰণে। কিন্তু আৰু এটা ছাৰপ্ৰাইজ আছে, মাহঁতে গমেই নাপায়। ঘৰৰ মানুহে পিজ্জা খাই পোৱা নাই কাৰণে অৰ্ডাৰ দিছোঁ, গম নাপায়। Let me show you the reaction. টেন খোৱা, খাই চোৱা কেনেকুৱা লাগে। চীজ ফুল নহ'ব নি, ঠাণ্ডাই হৈ গ'ল। খা। খাই পোৱা নাই নহয় আজিলৈকে পিজ্জা। কেনেকুৱা আৰু খাবি না? ভাল লাগিছে? মায়ে খোৱা। মায়েতো ভাল নাপাবই। ভাত খোৱা মানুহবোৰে পিজ্জা ভাল নাপায়।